নিজের পার্বতীকার এই অঞ্চলের সর্বাঙ্গীন উন্নয়নের কাজে কাম করে আছে কিন্তু অন্তর নতুন করে কোনো আমাদের হুজুর কনভার্ট করা দেখা ব্যর্থ হয়েছে মাথা জিরা এফসি খুব একটি সুন্দর হুজুর হুজুর অবশ্যই মাথা জিরা এফসি কিন্তু আচ্ছা, উজনি অসমৰ অন্যতম ক্ৰীড়া সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান অমৰ জ্যোতি ক্লাবে বিগত 3 বছৰৰ পৰা 3টা বছৰৰ পৰা বৰফুকন মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উজনি অসম ভিত্তিক ফুটবল প্ৰতিযোগিতাখনে আয়োজন কৰি আহিছে। এই বছৰ আমি যোৱা কালিৰ পৰা 22 ছেপ্টেম্বৰৰ পৰা আমি খেলখনে আয়োজন কৰি আহিছো। আজি দ্বিতীয় দিন খুব সুন্দৰভাৱে আচলতে উজনি অসমৰ বছা বছা টিমৰ অংশগ্ৰহণেৰে আমাৰ প্ৰতিযোগিতাখন প্ৰত্যেক বছৰ অনুষ্ঠিত হৈ আহিছে। এই বছৰ উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়, যোৰহাট আৰু শিৱসাগৰ এই তিনিখন জিলাৰ 16টি দলে অংশগ্ৰহণেৰে এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনৰ আচলতে যিটো মানদণ্ড প্ৰত্যেক বছৰে আমি বৃদ্ধি হোৱা দেখা পাইছো। দৰ্শকৰ পৰিভৰ যথেষ্ট পৰিমাণে বাঢ়িছে। দৰ্শকৰ পৰিভৰে আচলতে আমাক এটা কথা বুজায় যে আমি ক্লাব সফল হৈছে বা খেলখন আচলতে সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি সফল হৈছো। অমৰজ্যোতি ক্লাব মই প্ৰথমতে কৈছো অকল ক্ৰীড়া ক্ষেত্ৰতে নহয়, সামাজিকভাৱে হওক, শৈক্ষিকভাৱে হওক, সাংস্কৃতিকভাৱে হওক, প্ৰত্যেকটো ক্ষেত্ৰতে আচলতে অমৰজ্যোতি ক্লাবে মুখ্য ভূমিকা লৈ আহিছে। বিশেষকৈ আমি সময়ে সময়ে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰি আহিছো। তাৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বিকাশৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছো। বিশেষকৈ সাহিত্য প্ৰতিযোগিতা, এই চিত্ৰকলাই হওক বা আবৃত্তি প্ৰতিযোগিতা হওক বা আমি তৰ্ক প্ৰতিযোগিতা হওক, এনেধৰণৰ প্ৰতিযোগিতা আয়োজন কৰি আহিছো। কুইজ প্ৰতিযোগিতা আমি পাতি আহিছো। আমি তাৰ সমান্তৰালভাৱে আমি নৃত্য গীতৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছো। এনেদৰে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছো। তাৰ সমান্তৰালভাৱে আমি যিবিলাক আমি জয়া স্মৃতি দিৱস পালন কৰো বা আমি অমৰজ্যোতি ক্লাবে বিভিন্ন সময়ত আমি মঞ্চস্থ কৰি পৰা পূৰ্ণাংগ নাটক আমি মঞ্চস্থ কৰি আহিছো। অমৰজ্যোতি ক্লাবৰ আচলতে সকলো দিশতেই এটা অগ্ৰণী ভূমিকা আছে এই অঞ্চলটোত।